আহিছো কাৰণ আজি মানুহে মনৰ লগত যুদ্ধ কৰি 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 ভাগৰি পৰিছে হয়নে ভাগৰি যায়গৈ কোনে শুনিব কাৰ মনৰ কথা আপুনি কবই বা কাক এগৰাকীক বাৰু কৈয়ে দিলে মনৰ গোটেইখিনি কথা সমাধান আহিবনে বাৰু কেতিয়াও নাহে সেইবাবে শুই উঠিয়ে আমি অমৃত বেলা থেৰাপি বুলি এটা থেৰাপি আছে ব্ৰহ্মা কুমাৰীত শিকোৱা যায় শুই উঠিয়ে মনৰ ভিতৰত চলি থকা সমস্ত বেদনা দুখ কিবা কিবি যি যন্ত্ৰণা টেনচন চলি আছে সকলো লিখিত ৰূপে পৰমেশ্বৰক সমৰ্পণ কৰি দিব লাগে তাৰপৰা মুহ বেছি আৰু এইবিলাকে কি কৰে আমাক শেষত মানসিকভাৱে আমাক বেমাৰী কৰে আক্ৰান্ত কৰে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে সেই কথাটোৱে কৰবাত আমাৰ ভিতৰত আমাক খুচি 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 হয়নে মানসিক সুখ শান্তি আনন্দ নোহোৱা কৰে আজি আমি তাৰ বিষয়ে কথা পাতিম বুলি ভাবিছিলো তেতিয়াহ'লে এইখিনি কথাই পাতো হয় প্ৰথমতে আমি আজি কথা পাতিম কেনেকৈ আমি নিজক সকলো সময়তে মানসিকভাৱে একদম বঢ়িয়া আনন্দিত সুখ আৰু একদম সকলো সময়তে যেনেকৈ এতিয়া আমি ইয়াত বহিছো মন ভাল লাগি আছে ঠিক একেই কৰি ৰাখিব পাৰি গোটেই দিনটো তাৰ বাবে কেইটামান কৰণীয় আছে আমি কি হৈছে সচৰাচৰ যেতিয়া মনটো বেয়া হয় আমি বেলেগক আমি ব্লেম দিওঁ ন এই তাৰ কাৰণে মনটো বেয়া এই তাইৰ কাৰণে মনটো বেয়া সন্তানৰ কাৰণে মন বেয়া কিছুমানে যে সুধে খবৰ ভাল নে এই আছো আৰু দে আৰু লেলাই ধুনে এনেকৈ কওঁ নহয় কিয় কি হ'ল এই নকবি আৰু ঘৰত এশ এবুৰি সমস্যা অমুকে তমুকে নহয় আমি মানে ইমান লিষ্ট দি দিওঁ আৰু আমি বেলেগক সেই দুখটো দিওঁ এতিয়া পৰমাত্মা যাক আমি আজি নিৰাকাৰ পৰমেশ্বৰক যাক আমি স্মৰণ কৰি আছো তেওঁ কিন্তু ওপৰৰ পৰা আমাক চাই থাকে নহয় জানো আমি প্ৰতিটো সময়ত কিন্তু আমাক তেওঁ চাই আছে ওপৰৰ পৰা যিদৰে আমি আমাৰ সন্তানক বিচাৰো যে আমাৰ কথা শুনক আমাৰ আজ্ঞা পালন কৰক আমাৰ প্ৰতিটো কথা তেওঁলোকে গুৰুত্ব সহকাৰে মানক যেতিয়া সন্তানে নামানি পেলাই যদি সন্ধিয়া আহি সদায় আপোনাক অপৰাধৰ বিনাশনৰ আপোনাক যদি সদায় কৈ মোক অপৰাধ বিনাশন মোক মাফ কৰি দিয়া আপুনি কিমান দিন মাফ কৰিব আজি আমি কি কৰিছো বছৰটো শেষ হয় ভাদ মাহত আহি পেলাই আমি কি গাওঁ অপৰাধৰ বিনাশন ঈশ্বৰে কৈছে ঈশ্বৰে তেনেকৈ সদায় আমাক মাফ কৰি থাকিবনে বাৰু ভাবেনে আপোনালোকে কেতিয়াও নকৰে আৰু ঈশ্বৰ আমি যে কওঁ মই দুৰাচাৰ কেৱল তোমাৰ তাৰমানে সন্তান আমাৰ মই ঘৰ সংসাৰলৈ আহিছো আমাৰ সন্তান আমাৰেই তেওঁ যিমানেই দুৰাচাৰী নহওক কিয় বেয়াই নহওক কিয় আমাৰ সন্তানক আমি কি কৰোঁ ক্ষমা কৰি দিওঁ আকৌ মৰমৰে আঁকোৱালি লওঁ কিন্তু একেটা কৰ্ম যদি সি পুনৰাই কৰিয়েই থাকে আপুনি ক্ষমা কৰি দিবনে চাগে নিদিয়ে নহয় জানো দিব 20 বাৰ 25 বাৰ 100 বাৰ হ'লেও ক্ষমা নকৰে ঠিক একে ধৰণৰে আমি সেই পৰমাত্মাৰ সন্তান আমাৰ প্ৰথম পৰিচয় হৈছে আমাৰ পিতা আমাৰ মাতা কোন স্বয়ং পৰমাত্মা আৰু তেওঁ সেইবাবে এই সৃষ্টিলৈ আমি যে ক'লো দেৱৰো দেৱ মহাদেৱ আৰু দেৱৰো শ্ৰেষ্ঠ কোন দৈৱকী নন্দন এইমাত্ৰ গালে কোন হয় শ্ৰীকৃষ্ণ তেওঁ হৈছে পৰমাত্মাৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ সন্তান কিয় বাৰু কওকচোন আজি তেওঁ কিয় প্ৰথম পুৰুষ বুলি কয় সৃষ্টিত কিয় দেৱৰো শ্ৰেষ্ঠ দেৱ বুলি কয় কুল্ল কলা সম্পন্ন তেওঁ মৰ্যাদা তেওঁ পুৰুষোত্তম কুল্ল কলা সম্পন্ন শ্ৰেষ্ঠ পূৰ্ণাংগ বুলি কয় কাৰণ তেওঁ ভগৱানৰ সেই কথাখিনি মানি চলিছিল মানি চলি মানৱ সমাজত এটা আমাৰ নিদৰ্শন দাঙি ধৰিছিল গতিকে আমিওতো সেই একেই শৰীৰধাৰী নহয় জানো আমাৰো শৰীৰ দিছে যে আমি কিয় পৰা নাই কোনখিনিতে আমি আটকি গৈছো কোনখিনিতে আমি সোমাই গৈছো গতিকে ঘৰ সংসাৰ গৃহস্থত আজি সকলোতকৈ ডাঙৰ সমস্যা হৈছে মানুহৰ মাজৰ যিটো আমাৰ মাজত যিটো আমাৰ ভিতৰি যিটো আমাৰ আবেগিক সম্বন্ধটো কৰবাত নহয় কৰবাত আমাৰ মাৰ খাই গৈছো নহয় আগৰ দিনত আবেগিক সম্বন্ধবিলাক ইমান শক্তিশালী আছিল আজিকালি আবেগিক সম্বন্ধবিলাক নোহোৱা হৈ গৈছে দিয়া আৰু লোৱাৰ মাজলৈ গুচি আহিলে তুমি যদি ভাল মোক কিবা দিছা ময়ো তোমাক উভতাই দিম দিয়া লোৱা আজিদিনাখন দিব নোৱাৰো সেইদিনাখনৰ পৰা আমাৰ কি হ'ব নামেই নোহোৱা হৈ যাব তো পাৰি নেকি পৰমাত্মাই কৈছে পাৰি তোমালোক মোৰ সন্তান তোমালোকক মই বহুত দি থোৱা আছে
তোমালোকক মই বহুত উত্তৰাধিকাৰী সূত্ৰে তোমালোকক বহুত মই গুণ কোৱালিটি দি পঠাইছো গুৰুজনাই সেইভাবে নাম প্ৰসংগৰ সৃষ্টি কৰিছে কিয় নাম প্ৰসংগৰ সৃষ্টি কৰিছিল কিয় নাম ল'ব দিছিল কাৰ নাম ল'ব দিছিল এক পৰমেশ্বৰ নাম ল'ব দিছিল হৰি নাম ল'ব দিছিল ৰামৰ নাম ল'ব দিছিল কিয় ল'ব দিছিল আৰু এটা কথা ল'ব দিছিল কিয় কেতিয়া কেতিয়া ল'ব দিছিল আমি মানিছো জানো কেৱল গুৰুজনাই এইটো কোৱা নাই ভাদ মাহতে আহি নাম প্ৰসংগ কৰা শুই উঠিয়েই নাম প্ৰসংগ কৰা শুই উঠিয়েই নাম প্ৰসংগ কৰা শুই উঠিয়েই তোমাৰ ভিতৰত যিবিলাক দিব্য গুণ আছে সেইখিনিক তুমি মনত পেলোৱা গতিকে আজি মই কেইটামান আজি টিপছ দি থৈ যাম কেইটামান কৰণীয় দি থৈ যাম আপোনালোকে কৰিবচোন ঘৰতে একদম মেজিকেল যাদুৰ দৰে আপোনালোকৰ প্ৰভাৱ হ'ব শুই উঠিয়েই সৰ্বপ্ৰথমে সেই পৰমেশ্বৰ নিৰাকাৰ ঈশ্বৰক আপুনি ধন্যবাদ জ্ঞাপন কৰক কোনে কোনে ধন্যবাদ জ্ঞাপন কৰে বাৰু শুই উঠিয়ে কৰে নহয় খুব ভাল আমি কি কৰো সংসাৰৰ বিষয় বাসনাত ইমান বেছি মজগুল হৈ গৈছো শুই উঠিয়ে স্কুল কলেজ টিফিন আবি যাবি ব্যস্ত হৈ যাওঁ তাতকে আগত যদি আমি কেইটামান কৰণীয় কৰো জীৱনটোত কি হ'ব জানেনে এই যে সুখ নোহোৱা হৈছে এই যে আনন্দ নোহোৱা হৈছে প্ৰতি সময়তে যে আমি আজিকালি ব্লেম গেম খেলিছো অমুকৰ তেনেকুৱা তমুক তেনেকুৱা ইত্যাদি ইত্যাদি কথাৰে বেলেগে বেয়াকে ক'লেই বাৰু সেইখিনি কি যে আমি ইয়াত পুহি ৰাখি মন যে বেয়া কৰি আছো সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব শুই উঠিয়েই সৰ্বপ্ৰথমে সেই নিৰাকাৰ পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰি সুপ্ৰভাত জ্ঞাপন কৰিব আজি এটা কৰিবচোন শুই উঠিয়ে ধন্যবাদ পৰমেশ্বৰ ধন্যবাদ পিতা ধন্যবাদ তোমাক তাৰ পিছতে 7টা দিব্য গুণক আপুনি কিন্তু ক'ব পাহৰি গৈছে আপোনালোকে সেইকেইটা যে আপোনালোকৰ ভিতৰত আছে এতিয়াও আছে হয় সংকল্প 7টা ক'ব যে মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ মই শান্তিৰ সাগৰ নিৰাকাৰ পৰমেশ্বৰ ঈশ্বৰ পৰমাত্মা সন্তান মই শান্ত আৰু স্থিৰ এই যে ক'লে কি হ'ব ক'লে কওকচোন কওঁতে আপোনাৰ আভ্যন্তৰীণ ভিতৰখন এদিন বেছি দিন নহয় 9 দিনত আপুনি যদি একেৰাহে কৈ থাকে 9 দিনত আপুনি আপোনাৰ ভিতৰৰ আভ্যন্তৰীণ ভিতৰৰ পৰা এটা আপুনি শব্দ শুনিব যিটো শান্তিৰ হমহমনি শব্দটা যে হয় সেইটো অনবৰতে কাণত বাজিবলৈ আৰম্ভ কৰিব পৃথিৱী ইফালৰ পৰা সিফাল হৈ গৈছে আপোনাৰ সকলো সময়তে স্থিৰ আৰু আপুনি শান্ত অনুভৱ কৰিব লাগেনে শান্তি কিমান প্ৰয়োজন হৈ গৈছে শান্তি আজি অস্থিৰতাই চানি ধৰিছে সেইভাবে কি হৈছে ষড়যন্ত্ৰ তৰ্কাতৰ্কি বাদ বিবাদ বেয়া কথা বেয়া বতৰা নহয়নে কাকো কোনো কটু কথা ক'বই নোৱাৰি আজিকালি একেবাৰে লগে ধৰে কোনোবা যদি একত কয় ইজনে একদম 3-4 কয় হয়নে আজি সমাজৰ সেইটো অৱস্থা হৈছে আমি বিচাৰো শান্তি কিন্তু কৰি আছো কিটা বিপৰীতে সেইভাবে সদায় শুই উঠি ক'ব আপুনি ক'লে লাহে লাহে 9 দিনত এই শান্তিয়ে আপোনাৰ ঘৰত বিৰাজ কৰিব আৰু ঘৰখন শান্তিৰ কুণ্ডলৈ ৰূপান্তৰ হ'ব আৰু তাত যোন প্ৰতিপাল হৈ আছে সন্তান সন্ততি নিজৰ পৰিয়াল বৰ্গ লাহে লাহে দেখিব কেনেকুৱা পৰিৱৰ্তন আহিব আমাৰ দুৱাৰ মুখৰ বাহিৰত আমাৰ নিয়ন্ত্ৰণ নাই আছে জানো দুৱাৰ মুখৰ বাহিৰত আমাৰ নিয়ন্ত্ৰণ নাই কিন্তু দুৱাৰ মুখৰ বাহিৰত আমাৰ নিয়ন্ত্ৰণ কেলে লাগে আমাৰ ভিতৰতো আমাৰ নিয়ন্ত্ৰণ চলিব মোৰ ঘৰখনৰ বাতাবৰণ যেনেকুৱাই হোৱাটো দৰকাৰ মই তেনেকুৱাই কৰি ল'ব পাৰো ন মোৰ ঘৰৰ পৰা মোৰ প্ৰতি সন্তান বাহিৰলৈ যাব সুৰক্ষিত হৈ যাব লাগিব অকল শাৰীৰিক সুৰক্ষিত নহয় মানসিকভাৱেও যেন সুৰক্ষা হৈ যাব পাৰে মোৰ ঘৰৰ মানুহ যেতিয়া বাহিৰত কদম দিব তেওঁ যেন সেই একেই সুৰক্ষাৰ কবচৰ মাজত থাকি আকৌ সন্ধিয়া ঘৰলৈ ভালদৰে উভতি আহিব পাৰে গতিকে ৰাতিপুৱাই প্ৰথমতে ক'ব মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম হিন্দু মুছলমান শিখ জৈন ইছাই এইবিলাক আমাৰ ধৰ্ম নহয় আমাৰ স্বধৰ্ম শান্তি হয়নে আমাৰ স্বধৰ্ম শান্তি আমি শান্তি চবেই ভাল পাওঁ ন কাৰোবাক সুধিবচোন কোনোবাই বেয়া পায় নেকি প্ৰতিটো ধৰ্মৰ মানুহক সুধিবচোন তোমাক কি লাগে সকলোৱে ক'ব শান্তি লাগে
আৰু আজি শান্তিৰ কাৰণে অধিৱেশন পাতিছে, শান্তিৰ কিবা বেলেগ বেলেগ সভা পাতিছে, কিবা সাকসেস হৈছে নে? কিয় হোৱা নাই বাৰু? সাকসেস নোহোৱাৰ কথাটো হৈছে যে আমি আসলতে কি হৈছে, আমি নিজেই নাজানো যে শান্তি কেনেকে প্ৰতিষ্ঠা কৰিব লাগে। গতিকে শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰথমটো মহামন্ত্ৰ আমাৰ মাতৃৰ হাতত পৰমেশ্বৰে দিছে। অকল মাতৃ বুলি নহয়, পিতাজনৰ হাততো দিছে। কিন্তু ঘৰখনৰ মুৰব্বী কোন? মাতৃগৰাকী। এগৰাকী মাতৃৰ হাততেই কিন্তু ঘৰ সংসাৰ আৰু সন্তানৰ ভাগ্য নিৰ্মাণ হয়। পঢ়ি শুনি ডাঙৰ চাকৰি পাইছে, কিন্তু সিও মানসিকভাৱে কি হৈছে, কৰবাত অস্থিৰতাত ভুগিছে। গতিকে আমি পঢ়া শুনা আমি কি কৰিম? পঢ়া শুনা কিনিব লাগিব, স্কুল কলেজত পঢ়াব লাগিব, কিন্তু যিটো আমি মানসিক সুৰক্ষা, মানসিক শক্তি মাতৃৰ পৰাহে কিন্তু যাব। সেইবাবে মই সদায় মাতৃসকলৰ লগত এই কথা শ্বেয়াৰ কৰিবলৈ বিচাৰো যে শুই উঠি আৰু দুটামান লগতে লগাই দিব যে মোৰ ঘৰখনত থকা প্ৰতিজন ব্যক্তি শান্ত স্বৰূপ। লাগিলে নহওক, কোনোবা অশান্ত হব পাৰে, কোনোবাই নহবও পাৰে, কথা নুশুনিবও পাৰে, কিন্তু আপুনি কৈ থাকিব মোৰ ঘৰখনত থকা প্ৰতিজন ব্যক্তি শান্ত স্বৰূপ, শান্তি মোৰ ঘৰত বিৰাজ কৰে, মোৰ ঘৰখন শান্তি কুণ্ড, ইয়াৰ প্ৰতিটো কোণত শান্তি বিৰাজ কৰি আছে। দ্বিতীয়তে কব মই জ্ঞান স্বৰূপ। জ্ঞান মানে কি জ্ঞান বাৰু? এই যে আজি ইমান যে মানুহ আছে, তাৰে ভিতৰত যে মুষ্টিমেয় কেইগৰাকীয়ে যে আহি পেলাই হৰিনাম লৈছে, সেয়া জ্ঞান নহয় জানো? এয়া জ্ঞান নহয় জানো? তাৰ মানে আমি জানো কৰবাত নহয় কৰবাত যদি ঈশ্বৰক যদি আমি এৰি দিওঁ, আমাৰ কিন্তু কি নাই, আমাৰ কাৰণ নাই। সেইবাবে কিন্তু দহুবন কাটি কৰি সকলো কেইগৰাকীমান হাজাৰ হাজাৰ মানুহ আছে, শ শ মানুহ আছে, তাৰ মাজত মুষ্টিমেয় কেইগৰাকী আহিয়ে বহিছে, তাকেই জ্ঞান বুলি কয়। জ্ঞানৰ চৰ্চা। জ্ঞান মানে তৃতীয় নেত্ৰ। আমাৰ তৃতীয় নেত্ৰক জ্ঞান বুলি কোৱা হয়। এই তৃতীয় নেত্ৰ কেনেকে জাগৃত হব? এতিয়া এই দুটা চকুৰে যিমান দেখিম সিমানেই কমপ্লেইন পাম, হয়নে? উদাহৰণ এটা দিছো, ঘৰখনত কোনোবা এনেকুৱা এজন ব্যক্তি আছে, সন্তান থাকিব পাৰে, একেবাৰে কথা নুশুনে, অবাধ্য, একেবাৰে একোৱেই নুশুনে, হল, তাক আমি এই দুটা চকুৰে চাইছো আৰু সহ্য নহয়। কিন্তু যেতিয়া আমি এইটো চকুৰে চাবলৈ আৰম্ভ কৰিম, তেতিয়া কি হব জানেনে? তেতিয়া মনলৈ আহিব সিওটো আত্মাই, এই আত্মাইটো যাত্ৰাত আছে, এইবাৰ যেনিবা মোৰ সন্তান বা মোৰ অমুক সম্বন্ধৰ পাৰ্ট ধৰি পেলাই মোৰ ঘৰলৈ আহিছে, তাৰ দুখ নাই। তাৰ মানে আমি যেতিয়া মৃত্যুবৰণ কৰো, কৰ্মৰ হিচাপত আমি যেতিয়া মৃত্যুবৰণ কৰো, 9 মাহৰ পিছতে কাৰোবাৰ ঘৰলৈ সন্তান হৈ আহে। এইটো ধ্ৰুৱ সত্য। সেইকাৰণে আত্মাৰ দহা কাজৰ কাৰণে আমি সেইকেইদিন দহা কাজ কৰণীয়খিনি কৰো। মানুহজনৰ নাম নলওঁ, কিন্তু আত্মা আত্মা বুলি কওঁ, হয়নে? কি মানে আত্মা? মানে জীৱটো। সেই জীৱটোক আমি স্মৰণ কৰো। কিয় জীৱটোক ইমান আমি দহা কাজ কৰি একদম নাম চাম গাই যে তেওঁক ইমান আশীৰ্বাদ কিয় দিওঁ বাৰু? যাতে সেই আত্মাই যি বিকাৰ লৈ গৈছিল, বিকাৰ মানে বেয়া গুণ লৈ গৈছিল, সেই গুণসমূহ যেন তাতেই শেষ কৰি একদম সুসম্পন্ন ভাল গুণৰে যেন তেওঁ কাৰোবাৰ মাতৃগৰ্ভত স্থাপনালৈ এই পৃথিৱীলৈ আহে। সেইকাৰণে আমি এইবিলাক কৰি থাকো। তাৰ ভাবাৰ্থ সেইবিলাকে দহা কাজ, আমি যে পুৰোহিত মাতি যে বিভিন্ন নিয়ম যে কৰো, 100 এইবোৰ নিয়ম থাকে, সেইবিলাক সেই আত্মাৰ কিন্তু পুনৰ জন্ম যেন খুব ভাল হওক তাৰ কাৰণেহে কিন্তু কৰো। একেবাৰে বিদায় নিদিওঁ কিন্তু আমি আত্মাক, দিব নোৱাৰো। আত্মা অজৰ অমৰ অবিনাশী, আমি আকৌ যাম আকৌ আহিম, আমাৰ কামেই সেইটো। এই পোচাকযোৰ পুৰণা হলে এৰি দিম, খালি গলেতো আমি নিপিন্ধো আৰু। ঠিক একেদৰে আত্মা যেতিয়া শৰীৰৰ কাম নোহোৱা হব, এৰি থৈ পেলাই তেওঁ গুচি যাবগৈ। গৈ তেওঁ ক'ত ৰিপৰ্ট কৰিব যাব? ওপৰত, যৰ পৰা আহিছিলো, আমাৰ পিতা পৰমাত্মা, পৰম আত্মা, আমি তেওঁৰ সন্তান আত্মা। আত্মা আৰু পৰমাত্মাৰ সম্বন্ধ। গতিকে সদায় কব মই জ্ঞানী, যোন যেনেকুৱাই মোৰ ঘৰখনত সকলোৱে বহুত ভাল। এনেকে কব দেই, যোন যেনেকুৱাই মোৰ বাবে বহুত ভাল। সন্তানক সদায় এনেকে কব, তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ। পৰমাত্মাই তোমাৰ যি দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে, মই তোমাক শ্ৰেষ্ঠ পালনা দিম, আৰু মই তোমাৰ সম্পূৰ্ণ বিকাৰক
শেষ কৰিবলৈ মই চেষ্টা কৰিম তুমি যেনেকৈ মোৰ বাবে তুমি শ্ৰেষ্ঠ তুমি বুদ্ধিমান তুমি আজ্ঞাকাৰী তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী সন্তানক এনেকুৱা আশীৰ্বাদ দিব লাগিব তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান শ্ৰীকৃষ্ণতকৈ বুদ্ধিমান কোনো নাই পৃথিৱীত আৰু ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী কোনো নাই মাকে কলেহে বনত যাব লাগে ইমিডিয়েট নিজৰ ৰাজ অভিষেক সকলো ইয়াতে সমাপ্ত কৰি গেৰুৱা বস্ত্ৰ ধাৰণ কৰিলে আজ্ঞাকাৰী নহয় কোনো কুৱেশ্যন নকৰিলে কিয় ময়ে যাব লাগে বুলি হয়নে হাঁহি মুখে সকলোৰে পৰা আশীৰ্বাদ লৈ মৰমৰে তেওঁ ইয়াৰ পৰা প্ৰস্থান কৰিছিল সদায় সন্তানক ক'ব যে তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান আৰু তুমি মোৰ পৰম সহযোগী তুমি মোৰ পৰম সহযোগী এইবিলাক যে কৈ থাকো আশীৰ্বাদটো আমি জানো কিমান পাৱাৰ ন আশীৰ্বাদ এটা এনাৰ্জি হয় এটা পাৱাৰ হয় দেখি পোৱা নাযায় অনুভৱ কৰিব পৰা যায় আৰু সেই সন্তানে অনুভৱ কৰিব সেয়া লাহে লাহে দেখিব আপুনি যেনেকৈ বিচাৰে সন্তান তেনেকুৱা হ'বলৈ আৰম্ভ কৰিব ই হ'বই হ'ব তৃতীয়তে ক'ব মই প্ৰেম স্বৰূপ আজিকালি প্ৰেম মানে মৰম ভাল পোৱা স্নেহ বিচাৰি আমি হাহাকাৰ কৰিছো কোনেও কাকো মৰম নিদিয়ে হয়নে কোনেও কাকো মৰম নিদিয়ে আমাৰ মৰম তাৰমানে এনেকুৱা হৈ গৈছে যে আমি দিলেহে আমাক দিব কোন মৰম বাৰু আমি বিচাৰিলে পোৱা বস্তু নেকি কওকচোন মই বাৰু বিচাৰিলে সিজনৰ পৰা সেইজনৰ বা মানসিক স্থিতি কেনেকুৱা দিব পৰা বা অৱস্থাত আছেনে নাই গতিকে প্ৰেম হৈছে আমাৰ ভিতৰত থকা এটা এনাৰ্জি এটা শক্তি তাক আমি জাগ্ৰত কৰিব লাগিব সেইবাবে কোনোটিয়ে ক'ব দিছোঁ যে প্ৰেম মোৰ স্বধৰ্ম মই সকলোকে নিস্বাৰ্থ প্ৰেম কৰোঁ আমাৰ পৰিয়ালত থকা প্ৰতিজনৰ মাজত নিস্বাৰ্থ প্ৰেম একতা আৰু মধুৰতা আছে ক'ব যাৰ ঘৰত পৰিয়ালতান্ত্ৰিক প্ৰব্লেম বেছি আছে তেওঁলোকেতো ক'বই ক'ব মেজিক হ'ব যাদু হ'ব পৰিৱৰ্তন হ'ব সকলো আৰু বিশেষকৈ যিটো আত্মাৰ লগত আপোনালোকৰ প্ৰব্লেম আছে থাকে নহয় ব্যক্তিগত জীৱনত কৰবাত নহয় কৰবাত আমি কাৰ্মিক একাউণ্ট বুলি কওঁ তাৰমানে আগৰ জন্মত যাৰ লগত হিচাপ নিকাচ ক্লিয়াৰ হোৱা নাছিল এই জন্মত আহিব এই জন্মত সম্বন্ধত আহিব আপোনাক অতি বেয়া ক'ব অতি বেয়া কৰিব শত্ৰুতা কৰিব আপোনাৰ কথা অততে লগাই ফুৰিব আপুনি জানিব লাগিব সেই আত্মাৰ লগত মোৰ হিচাপ নিকাচ কি হৈ আছে বাকি আছে দোকানত যে বাকি দিলে যে বিচাৰি বিচাৰি গৈ থাকে ঠিক একেদৰে আত্মাৰ লগত মোৰ কিবা হিচাপ নিকাচ বাকি আছে তো সেই আত্মাক কিন্তু এক্সট্ৰা আশীৰ্বাদ দিব লাগিব সেই আত্মা তেওঁ হাতে ভৰি ধৰি ক্ষমা কৰিব নালাগে যে তুমি যেনেকুৱাই তুমি বহুত ভাল তেওঁ লাগিলে আপোনাৰ অগাধ শত্ৰু হওক তেওঁক কিন্তু এনেকৈ আশীৰ্বাদ দিয়ক 9 দিন আশীৰ্বাদ দিয়ক দেখিব সেই শত্ৰু লাহে লাহে আপোনাৰ পৰম মিত্ৰ হ'বলৈ আৰম্ভ কৰিব তুমি যেনেকুৱাই তুমি বহুত ভাল তুমি পৰমাত্মাৰ সন্তান মই যদি পূৰ্ব জন্মত কিবা যদি অপায় মংগল তোমাৰ লগত অপৰাধ কৰি আহিছিলো আজি মই স্বয়ং পৰমেশ্বৰৰ ওচৰত থাকি মই ক্ষমা প্ৰাৰ্থনা কৰিছো এনেকৈ ক'ব দেখিব সেই আত্মাই লাহে 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 আপোনাৰ সেই এনাৰ্জি সেই ভাইব্ৰেশ্যন আমি ভাইব্ৰেশ্যন বুলি কওঁ সেই আপোনাৰ প্ৰকম্পন তেওঁ অনুভৱ কৰিব আৰু লাহে লাহে আপোনালোকৰ মাজত মধুৰতা একত্ৰতা সকলো বাঢ়িবলৈ আৰম্ভ কৰিব যিকোনো সম্বন্ধত ক'ব পাৰে যে তুমি বহুত ভাল মই আজিৰে পৰা মোৰ হৃদয়ৰ পৰা তোমাক আশীৰ্বাদ কৰিছো তুমি তোমাৰ জীৱনত বহুত দূৰ আগুৱাই যোৱা আৰু তুমি তোমাৰ জীৱনত উন্নতি কৰা আজিৰে পৰা মই তোমাৰ কথা কেতিয়াও বেয়াকৈ নাভাবো মই নিজে নিজক প্ৰতিজ্ঞা কৰিছো কয় নহয় নিজ ভালেই জগত ভাল নহয় জানো নিজ ভালেই জগত ভাল মানে কি আমি কিন্তু কওঁ মই ভাল কিন্তু কেতিয়াবা আমি ভিতৰত হাতুৰি নাদৰি চাইছোনে আমাৰ ভিতৰত কি কি বেয়া গুণ আছে কি কথাৰ বাবে আমাক মানুহে বেয়া পাইছে এটা কেতিয়াও চালি যাই নাচাওঁ সদায় আনক পইণ্ট আউট কৰোঁ নিজৰ ফালে কিন্তু কেতিয়াও ঘূৰি চোৱা নাই পৰমাত্মাই কয় তোমাক মই ইমান দিব্য গুণৰে বিভূষিত কৰি পঠিয়াইছো তুমি কিয় এবাৰো কেৱল সেই দিব্য গুণখিনিক চাবলৈ জনা তাৰ বাবে তৃতীয় নেত্ৰটোৰ প্ৰয়োজন হ'ব তাৰ পিছতে ক'ব মই পৰম পবিত্ৰ আত্মা পবিত্ৰ মানে কি পবিত্ৰতা হৈছে মন বুদ্ধিৰ পবিত্ৰতা কোনো কথাত যেন মনত কাৰোৰে প্ৰতি অকণমানো যেন বেয়া ভাৱনাৰ সৃষ্টি নহয় সেই পবিত্ৰতা
আমি এতিয়া শাৰীৰিক পবিত্ৰতা ইমান মেইনটেইন কৰোঁ ৰাতিপুৱাই শুই উঠি যিমান বাৰ বাথৰুমলৈ যাওঁ সিমান বাৰে গা ধুওঁ কিমান নীতি নিয়মত থাকোঁ আমি কিন্তু মনৰ পবিত্ৰতা অটুট আছেনে কেনেকৈ চেক কৰিব সেইবাবে 1 ঘণ্টাৰ মূৰে মূৰে মনক সুধিব লাগে হে মন কি চলি আছে নিজে নিজৰ মনৰ লগত কথা পাতিব লাগে নিজে নিজৰ মনক সুধিব লাগে কি চলি আছে তোমাৰ মগজুত মনে কব অমুক তমুক তমুক আৰম্ভ কৰি দিব তেতিয়া কব মই জ্ঞানী মই পৰম পবিত্ৰ আত্মা মোৰ মনত যি চলি আছে মই সকলো পৰমাত্মাক আশা কৰিছো সমৰ্পণ কৰিছো কাৰণ আজি মানুহে মনৰ লগত যুদ্ধ কৰি 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 ভাগৰি পৰিছে হয়নে ভাগৰি যায়গৈ কোনে শুনিব কাৰ মনৰ কথা আপুনি কবই বা কাক এগৰাকীক বাৰু কৈয়ে দিলে মনৰ গোটেইখিনি কথা সমাধান আহিবনে বাৰু কেতিয়াও নাহে সেইবাবে শুই উঠিয়ে আমি অমৃত বেলা থেৰাপি বুলি এটা থেৰাপি আছে ব্ৰহ্মা কুমাৰীত শিকোৱা যায় শুই উঠিয়ে মনৰ ভিতৰত চলি থকা সমস্ত বেদনা দুখ কিবা কিবি যি যন্ত্ৰণা টেনচন চলি আছে সকলো লিখিত ৰূপে পৰমেশ্বৰক সমৰ্পণ কৰি দিব লাগে তাৰ পিছতে নিজৰ এই দিব্য গুণখিনি আমি এবাৰ এবাৰ আমি শক্তিশালী ৰূপে জাগ্ৰত কৰিব লাগে তাৰ পিছত ক'ব লাগে মই সুখ আৰু আনন্দ স্বৰূপ সুখ আৰু আনন্দ মোৰ জনমসিদ্ধ অধিকাৰ মোৰ সুখ আৰু আনন্দ কোনো ব্যক্তি পৰিস্থিতি কাৰোৰে ওপৰত নিৰ্ভৰশীল নহয় এনেকৈ ক'ব লাগে কাৰণ আমি নিৰ্ভৰশীল হৈ আছো আমি ইমান বেছি পৰৰ ওপৰত নিৰ্ভৰশীল হয়নে এই বস্তু বাহানি ক্ষতি নহয় মানসিকভাৱে ইমান বেছি নিৰ্ভৰশীল হৈ আছো যে মোক কোনোবাই সন্মান দিলেহে মই ভাল পাওঁ মোক কোনোবাই ভাল পালেহে মই ভাল পাম এই পৃথিৱীত কোনে কাক সন্মান দিব সবেই নিজেই মানসিকভাৱে দগমগ জৰ্জৰিত হৈ আছে তাৰ পৰা কি আশা কৰি আছো আমি পৃথিৱীত নিজে হ'ব লাগিব হোৱাটোহে বেছি সহজ লোকৰ পৰা আশা কৰি জীৱনত পাবনে সন্তুষ্ট কৰিব পাৰিবনে আনে কাৰোবাক কেতিয়াও নোৱাৰে কিন্তু নিজে কৰি পেলোৱাটো কিন্তু বৰ সহজ এইখিনি যদি কৈ থাকে 21 দিন আপোনালোকৰ জীৱন পৰিৱৰ্তন হ'ব আৰু শেষত ক'ব মই শক্তি স্বৰূপা আমি শক্তি স্বৰূপা হয় নে নহয় এতিয়া শক্তিৰ পূজা আৰম্ভ হ'বনে নাই দুৰ্গা পূজা কিয় 10খন হাত দেখুৱায় কিয় 10টা বাহু দেখুৱায় কি দেখুৱায় কাক দেখুৱাইছে আপোনালোকক দেখুৱাই আছে আমাৰ 10টা বাহু আছে বাহু কিয় দেখুৱায় শক্তিৰ প্ৰতীক কাৰণে ফিজিক্যালি বাহুটো দেখুওৱা যায় আমি যেতিয়া পাৱাৰফুল বুলি কওঁ তেতিয়া এনেকৈ হাতখন দেখুওৱা নাথাওঁ মোৰ শক্তি আছে বাহুটো দেখুৱাওঁ তাৰ মানে আমাৰ 10টা শক্তিৰে আমি সম্পূৰ্ণ শক্তি স্বৰূপা দে কিন্তু সেই 10 পূজা কেৱল মাতৃকহে দিছে পুৰুষ